चिरंजीव माजीव मुनिपुत्र का जीव मरो साधुर माजीव मरा इति. I'll tell you one story that will answer your question. Okay. तो এবাৰ কি হৈছিল প্ৰভুপাদ কোনবা জায়গাত গৈছিলে তেনে সুনামিৰ সময় আছিল আৰু ভক্তসকলে বহুত চিন্তা কৰিছে প্ৰভুপাদৰ সুনামি হলে প্ৰভুপাদৰ কি হ'ব তো প্ৰভুপাদে কেইমতে এটা কাহিনী এটা কৈছিলে প্ৰভুপাদৰ কাহিনী বহুত চিন্তা কৰি আছিল প্ৰভুপাদ কি হ'ব বহুত টেনচন হি ইজ দ্য ফাউন্ডাৰ আচাৰ্য বহুত আমাৰ প্ৰিয় হয় তো হেমত প্ৰভুপাদে কৈছে এবাৰ এনেকে ৰাস্তাৰ খোজকাঢ়ি গৈছে সাধু এজন গৈ আছিল মৰ্নিং টাইমত ৱাক কৰি সাধু বিলাক আৰু আমাৰ ভাৰতৰ যি পৰম্পৰা তো just 5 minutes okay আমি বহি যাক নহলে মই নহলে কোন হেৰি লাগে যে থিয় হৈ চাই দেখিলে কি মানে পুলিচে চোৰক চাই থকা নিচিনা লাগে ধৰিব নেকি ৰ চাই আছো এতে ধৰিম এতে তেনেকা লাগে মই ভয় খাই আছো ওকে তো কৈছে যেতে গৈ আছে সাধু এই ফালৰ ৰাজকুমাৰ আহিছে ৰজাৰ লৰা দেখে the prince is coming राजकुमार is coming साधु महाराज आशीर्वाद कीजिए तो साधुए की कैसे राजा पुत्र चिरंजीवी भव माने बहुत दिनले लॉन्ग लाइफ मे यू लिव लॉन्ग बहुत दिनले जिए थाका तसे नेके गय আছে राजा पुत्र चिरंजीव मा जीव मुनि पुत्र का আৰু ব্ৰহ্মচাৰী এজন হিউ মৰ্নিং ৱাক কৰিব কাৰণে গৈছিলে ব্ৰহ্মচাৰী হিউ হৰকৃষ্ণ জপৰি কাৰণে গৈ আছিল সাধুক দেখা পালে কলে साधु महाराज आशीर्वाद कीजिए साधुए आशीर्वाद दिसे मा जीव मुनि पुत्र का কৈছে তুমি এতেই মৰি যোৱা you die immediately আরে বাপ রে বাপ কি কথা কৈছে এজনক দিলে কয় মনত ৰাখিব হা সিকোয়েন্স কেটা এজনক কি কৈছে ৰাজা পুত্ৰ চিৰঞ্জীৱ মা জীৱ মুনি পুত্ৰ কা মুনি পুত্ৰ মানে ব্ৰহ্মচাৰী কৈছে you die immediately তাৰপিছত আৰু কৈ আছে তাৰপিছত আৰু এজন সাধু এজন আহিছে সাধুজনে কৈছে আকৌ কৈছে মহারাজ কৃপা कीजिए তো কৈছে সাধু জীবব মারবা কৈছে তোমাৰ ইচ্ছা মৰিলেও মৰা জিয়া থাকিলেও থাকা কি কৈছে সাধু কি কৈছে জীবব মারা সাধু তোমাৰ কথা তুমি মৰিলেও মৰা জিয়া থাকিলেও থাকা এনে কৈছে তাৰপিছত আৰু অলপ পিছত গৈ আছে আৰু আমাৰটো অসমত কবই নালে লেফট ৰাইট সব জায়গা কি বুচাৰ শপ প্ৰভুৰ যিটো কোৱেশ্চন কসাই খানা কি কৈছে সাধু महाराज आशीर्वाद कीजिए কৈছে মা জীব মৰাইতে তুমি নমৰিবাও জিয়াই না থাকিবা কি কৈছে তুমি নমৰিবাও আৰু জিয়াই না থাকিবা মোৰটো কৈ দিলে এতিয়া আপোনালোকে তাৎপৰ্যটো ক'ব পাৰিব নেকি প্ৰথম কাক লগ পাইছিলে ৰাজপুত্ৰ ৰাজকুমাৰ কি আশীৰ্বাদ দিছে ৰাজপুত্ৰ চিৰঞ্জীৱ ব্ৰহ্মচাৰীক লগ পাইছে কি কৈছে मा जीव मुनि पुत्र का কি কৈছে you die তাৰপিছত আৰু যে সাধুক লগ সাধু কি আশীৰ্বাদ দিলে সাধু জীৱ মাৰা সাধু তোমাৰ ইচ্ছা মৰিলে মাৰা জিয়া থাকিলে থাকা আৰু কসাইক লগ পাইছে কসাই কি আশীৰ্বাদ দিছে মা জীৱ মাৰাইতি তুই নমৰিব আৰু জিয়াই নাথাকিবি কক what is the significance কি এজন ব্যক্তি why different বেলেগ বেন্ডিকশন কিয় দিছে বেলেগ আশীৰ্বাদ কিয় দিছে আৰু what is the message কাৰণ সাধুৱে কেতেও কাৰো মানে অহিত চিন্তা নকৰে সাধু যে কাৰোবাক থাপ্পড় মাৰি দিয়ে না দ্যাট ইজ ফৰ হিজ বেনিফিট নামাৰে সাধুৱে থাপ্পড় নামাৰে কৈছো সাধুৱে যে কৈছে সব একজন ব্যক্তি বেলেগ ধৰণৰ আশীৰ্বাদ দিছে দেয়াৰ ইজ এ গ্ৰেট মেছেজ মই কৈ দিম ওকে তো কৈছে প্ৰথমে লগ পালে ৰাজা পুত্ৰ যেটো ৰাজা হ'ব লাগে বা ৰাজকুমাৰ হ'ব লাগে কাৰণ মানুহৰ কৰ্ম অনুসাৰে মানুহৰ জন্ম হয় কৰ্ম অনুসাৰে মানুহ পুনৰ চামুচ লৈ মুখত লৈ কিনে জন্ম পায় তো ৰাজাৰ পুত্ৰ হ'বৰ কাৰণে হেতু আগত ভাল পুণ্য কৰ্ম কৰিছে না এনেটি হাৱাতে ৰাজকুমাৰ হোৱা নাই নহয় হয় কি না তো কিন্তু এতিয়া কি কৰিছে আৰু যে ৰাজাৰ ল'ৰা হয় ধনী মানুহৰ ল'ৰা হলে কি কাম কৰে বেছিকে ড্ৰিংকস sinful activities meditating gambling illegal sex এইবিলাক তো ৰাজা পুত্ৰ এটা বাপেকৰ পইচা আছে দেখি কি কৰে সিম্পল এক্টিভিটি কৰি আছে আৰু এইবাৰ যেতিয়া মৃত্যু হ'ব তেতিয়া হি আৰু তে ৰাজাৰ কুমাৰ হৈ জন্ম লয় এটোই লাষ্ট এনজয়মেন্ট এখানে মুনিয়ে সাধুৱে কৈছে তুমিটো পাপ কৰি আছা এখানে তোমাৰটো মৰিলেতো আৰু তোমাৰ ভাল গতি নহয় এখানে যিমান পাৰে এই জন্মতে ভোগ কৰি লোৱা আৰু আগলৈ চান্স নাই এখানে ৰাজা পুত্ৰ চিৰঞ্জীৱ
আৰু ব্ৰহ্মচাৰী কি কৈছে তুমি এতেই মৰি যোৱা তো কেলে কৈছে কাৰণ এতে হি নিয়মৰ পালন কৰি আছে চাৰিটা নিয়মৰ পালন কৰি জব কৰি আছে কাইলৈ থাকিব ব্ৰহ্মচাৰী থাকিব কি নাথাকিব কি গ্যাৰান্টি আছে পতনো হ'ব পাৰে সেইকাৰণে তো এতেই মৰি যা এতে দিনকাল ভাল চলি আছে এতে মৰি গলে ভগৱত ধাম যাবি if you die immediately then you will go back to বৈকুণ্ঠ লোকা সেইকাৰণে তো কৈছে এতেই মৰি যা আৰু সাধুজনক আশীৰ্বাদ দিলে মৰিলেও মই থাকিলেও থাক কেলে কাৰণ সাধু এ সেন্টলি পারসন যেতিয়া এই জগতত থাকে তেতিয়া ভগৱানৰ সেৱা কৰি আছে আজি মৰিব ভগৱান যাব তাতে ভগৱানৰ সেৱা কৰিতে কাৰণে একে অপিতুল্যাৰ্থদৰ্শিনঃ नारायण परायणः न कुतस्सं बिभ्रति सर्ग नरकस्य अपितुल्यार्थदर्शिनः सर्ग अपवर्ग नरकेषु अपितुल्यार्थदर्शी তেওঁৰ কাৰণে স্বৰ্গ নৰক ব্ৰহ্মলোক সব একে সবতে একে ভগৱানৰ সেৱা কৰে ভগৱানৰ নাম কীৰ্তন কৰে নৰক লোকত গলে তাতে ভগৱানৰ নাম প্ৰচাৰ তাতে গীতাৰ ক্লাছ দিব তাতে যমৰাজ আছে নৰক লোকত ডিসকাসিং ভাগৱত কাৰেক্ট না আৰু লাষ্টলি দ্য বুচাৰ দ্য কসাই কসাই কি কৰি আছে বহুত সিম্পল এক্টিভিটি কৰি আছে বহুত সিম্পল এক্টিভিটি মই ৰাস্তাত আহোঁতে লেফ্ট ৰাইট চাই আছো কেৱল গাহৰি কাটি আছে people are very merciless তো সি এতিয়া জীয়াই আছে হিজ লাইফ ইজ হেলিছ তো জীৱনটো কি হয় নৰক হয় যন্ত্ৰণা পাব মৰিলে ক'ত যাব জীয়াই আছে এতিয়াও লাইফ ইজ হেলিছ মৰিলে ক'ত যাব দেন ইজ লাইফ ইজ হেলিছ সেইকাৰণে মৰিবও নালাগে জীয়াই থাকিব নালাগে মৰিলেও নৰকত যাব জীয়াই থাকিলেও নৰকত এটাও কৰিব নালাগে সেইকাৰণে এইটো কৰ্ম বস্তুটো তেনেকুৱা সেইকাৰণে কৰ্ম মানে দিছ ইজ নট জাষ্ট ওৱান ৱৰ্ড ইটছ এ ক্লাছিফিকেশ্যন কৰ্ম অকৰ্ম বিকৰ্ম তো সেইকাৰণে বহুত এইবিলাক বস্তু ডিটেইলছত আছে তো এই প্ৰভুপাদে তেতিয়া কৈছে প্ৰভুপাদ যে সাধু প্ৰভুপাদৰ কাৰণে কি টেনশ্যন और सुनामी आए भूमिकंप आए की आए प्रभुपाद जस्ट वन इंसिडेंट प्रभुपाद जे गृहस्थ आছিলে তে সেকেন্ড ওয়ার্ল্ড ওয়ার দ্বিতীয় বিশ্বযুদ্ধ চলি আছিলে বহুত সাইরেন বাজিছে হেলিকপ্টার আইছে বম পেলাব এতিয়া কোনবাজন দৌৰি আইছে অভয় অভয় চলো উই শুড টেক শেল্টার বোমা পৰিলে যাতে একো অনিষ্ট তেনেকুৱা জায়গা বনাই থৈ তাত যাব লাগে অভয় মাতিছে তো প্ৰভুপাদে কি আনসার দিছে না না আমি এখন যাব না আমার সহধর্মিনী এখন সামোসা বানাচ্ছে এখন ভোগ লাগাবো আমি সামোসা খাবো প্রবাদ নগল ল'ৰা-ছোৱালীকেইটাক পঠাই দিছে প্ৰবাদ নগল দ্যাট ইজ প্ৰভুপাদ সাধু বাই বৰ্ণ সাধুৰ কাৰণে জীৱ মাৰ সাধু ইজ ফিয়াৰলেছ অভয় চৰণ আৰু আমি যদি অভয় চৰণৰ আশ্ৰয় থাকো কৃষ্ণ প্ৰেম পিছত আগে কি ক'ব লাগিব ভক্ত প্ৰেম কৃষ্ণ প্ৰেম পিছত আগতে প্ৰভুপাদ প্ৰেম যদি প্ৰভুপাদ না হয়তো তবে কি হয়তো এই জীবন तो थैंक यू वेरी मच श्रील प्रभुपाद की जय समस्त वैष्णव भक्तवृंद की जय गौर प्रेमानंदे वांछा कल्प